আজি আধুনিক আৰু প্ৰযুক্তিৰ যুগত মানুহে বহু বেছি জ্ঞান আহৰণ কৰিছে, মানুহ বহু বেছি কৰ্মব্যস্ত হৈ পৰিছে, জীৱন আৰামদায়ক কৰিছে, কিন্তু মানুহ দুখী আৰু অকলশৰীয়া হৈ পৰিছে, মানসিক চাপত আক্ৰান্ত হৈছে। বিশ্বসংঘৰ এটা ৰিপৰ্ট মতে আমাৰ ভাৰত, আমেৰিকা আৰু চীন দেশৰ লগত সকলোতকৈ বেছি ষ্ট্ৰেছ আৰু ডিপ্ৰেছ কাণ্ট্ৰি। কিন্তু দুখৰ কথা কি জানেনে? ভাৰতক ষ্ট্ৰেছ বা ডিপ্ৰেছনক দুৰ্বলতাৰ লক্ষণ বুলি ভবা হয়। এই বিষয়ে কাৰো আগত ক'বলৈ সংকোচ কৰে, পেছাদাৰী সহায় ল'বলৈ অৱহেলা কৰে। আমাৰ ভাৰতত 20 কোটি লোক যিকোনো প্ৰকাৰ মানসিক সমস্যাজনিত ৰোগত আক্ৰান্ত হৈ আছে। সেয়ে আহক আমি ইজনে সিজনক সহায় কৰোঁ। ময়ো এই মিছন লৈয়ে আজি বহু বছৰ ধৰি বহুতকে মানসিক চাপ ৰহিত এক প্ৰশান্তিময় জীৱন যাপন কৰিবলৈ সহায় কৰি আহিছোঁ। এতিয়া মই প্ৰতি মাহতে 11 দিনীয়া এক মানসিক চাপ ৰহিত প্ৰশান্তিময় জীৱন অনুশীলনৰ এক কৰ্মশালাৰ আয়োজন কৰিছোঁ। আহক আপোনালোকেও যোগদান কৰক।